হাই বন্ধুসকল, নতুন ভিডিঅ' এটা লৈ আহিছোঁ আকৌ। এখন ধুনীয়া গাড়ী এখন আহিছে খুব। এখন চাই লওক, এখন মাৰুতি চুজুকি চুইফ্ট। এবাৰ গাড়ীখন চাই লওক ধুনীয়াকৈ। টায়াৰ চাই দেখিছে, ধুনীয়া হৈ আছে কণ্ডিশ্যন। চাই লওক, কমপ্লিট চিল আছে। চাই লওক 2022 চনৰ গাড়ী, একদম টিপটপ কণ্ডিশ্যন আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, ক'তো পেইণ্ট নাই। খুব ধুনীয়া হৈ আছে গাড়ীখন চাওক। আৰু গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, নাম্বাৰ প্লেট খুলি থোৱা আছে। আপোনালোকে লগাই দিম লাগিলে, যদি কোনোবাই অহা পাই যায় নলগাকৈ লৈ যাওঁ ঘৰত লগাম, তেনেকৈও পাৰিব। আৰু স্পেয়াৰ টায়াৰ আনটাচ কৰি থোৱা আছে, ইউজ কৰা নাই স্পেয়াৰ। এবাৰ চাই লওক ধুনীয়া গাড়ীখন। কমপ্লিট চিল আছে আৰু চিট কভাৰ টিকভাৰ মেট চেট চব কমপ্লিট লাগি আছে। এখন VXI হয়, 4খন পাৱাৰ উইণ্ডো পাব, 2টা এয়াৰ বেগ পাব, বাকী ষ্টেৰিঙৰ কেইটা কণ্ট্ৰল আছে। চিট কভাৰ নতুন লাগি আছে। এবাৰ ইঞ্জিনটো চাই লওক। ফ'ৰ চিলিণ্ডাৰ গাড়ী, কমপ্লিট চিল আছে ইঞ্জিন। আৰু এখন 2022 চনৰ গাড়ী, গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, চুইফ্ট VXI। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, ক'তো পেইণ্ট নাই, ক'তো টাচাপ নাই। আৰু আপোনালোকে এইখন নিব পাৰিব 5,95,000 টকাত। আৰু যদি কোনোবাই ভাবে যে ফাইনেন্স কৰিম, ফাইনেন্সো হৈ যাব, ফাইনেন্স এভেইলেবল আছে। আপোনালোকে যোন ডিষ্ট্ৰিক্টৰ নহয় কণ্টেক্ট কৰিব গাড়ীখনৰ বিষয়ে জানিবলৈ। বা গাড়ীখন যদি ভিডিঅ' চাই ভাল লাগিছে, গাড়ীখন পচন্দ হৈছে, মোক কণ্টেক্ট কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব। আৰু আজিলৈ ইমানে আছিলে, ভিডিঅ'বিলাক চাই থাকিব। আৰু চেনেলটো পাৰিলে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ চাই থাকিব ভিডিঅ'বিলাক। আজিলৈ ইমানে আছিলে।